হুজাইৰ নীলবাগানত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন 5 গৰাকী শিক্ষকক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে আমছুৱে 5 গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰে আমছুৱে ড্ৰাগছ সুৰা বাল্যবিবাহ কিদৰে ৰোধ কৰিব পৰা যায় তাৰ ওপৰতো কৰা হয় বিশ্লেষণ হয় আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন হুজাই জিলা কমিটিৰ দশম দ্বিবাৰ্ষিক অধিৱেশন নীলবাগানত 511 মুক্ত বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰি মুকলি সভাৰ আমাৰ মূল বিষয়বস্তুই হৈছে ড্ৰাগছ মদ আৰু বাল্যবিবাহ আমি দেখি আহিছোঁ বিশেষকৈ আমাৰ সংখ্যালঘু সমাজখনক এক কেঞ্চাৰ সদৃশ ৰূপত গ্ৰাস কৰি উঠিছে ড্ৰাগছ আৰু বাল্যবিবাহে এই ক্ষেত্ৰত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে মাত মাতি আহিছোঁ আৰু আজি আমি ইয়াত অসমৰ কেইবাজনো ব্যক্তিক মাতি আনি ইয়াৰ ওপৰত আমি আলোকপাত কৰিলোঁ আলোচনা কৰিছোঁ আৰু তাৰ উপৰিও আমি আজি ইয়াত 26জনকৈ ব্যক্তিক